বৃদ্ধি পাইছে ডেংগু ৰোগৰ প্ৰাদুৰ্ভাৱ আজি বিশ্ব ৰাষ্ট্ৰীয় ডেংগু দিৱস আৰু এই ৰাষ্ট্ৰীয় ডেংগু দিৱসৰ দিনটোতেই শিৱসাগৰত এনেদৰে কেইবাগৰাকীও ৰোগীৰ দেহত ধৰা পৰিছে ডেংগু ৰোগ আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম ৰাষ্ট্ৰীয় ডেংগু দিৱসৰ দিনাই শিৱসাগৰত ডেংগুত আক্ৰান্ত হৈছে কেইবাগৰাকীও লোক আৰু শিৱসাগৰৰ কেইবাটাও স্থানত আৰম্ভ হৈছে ডেংগু ৰোগৰ প্ৰাদুৰ্ভাৱ বাৰিষা সোমোৱাৰ লগে লগে এতিয়া শিৱসাগৰত ডেংগুত আক্ৰান্ত হৈছে 4 গৰাকীকৈ লোক আৰু ইয়াৰ উপৰিও শিৱসাগৰত মেলেৰিয়াত আক্ৰান্ত হৈছে 2 গৰাকীকৈ ব্যক্তি শিৱসাগৰ জিলা জুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ে প্ৰকাশ কৰিছে এই তথ্য জিলাখনৰ ডিমৌ গেলেকি আৰু মোৰাবজাৰ অঞ্চলত ডেংগু ৰোগী চিনাক্ত কৰা হৈছে ডেংগু এনকেফেলাইটিছ আদি ৰোগ প্ৰতিৰোধৰ বাবে স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ে লৈছে বিশেষ পদক্ষেপ শিৱসাগৰ জিলা জুটীয়া স্বাস্থ্য সঞ্চালক আৰু মেলেৰিয়া বিষয়ে জনাইছে এই কথা যে পদক্ষেপ হাতত লোৱা হৈছে এই ৰোগ ডেংগু ৰোগ নিয়ন্ত্ৰণ কৰিবৰ বাবে ৰাষ্ট্ৰীয় ডেংগু দিৱসৰ দিনে শিৱসাগৰত এনেদৰে ডেংগুত আক্ৰান্ত হৈছে কেইবাগৰাকীও লোক আৰু শিৱসাগৰৰ কেইবাটাও স্থানত আৰম্ভ হৈছে ডেংগু ৰোগৰ প্ৰাদুৰ্ভাৱ আৰু তাৰ পাছতে চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে জিলাখনৰ নাগৰিকসকল বাৰিষা সোমোৱাৰ লগে লগে শিৱসাগৰত ডেংগুত আক্ৰান্ত হৈছে 4 গৰাকীকৈ লোক আৰু ইয়াৰ উপৰিও শিৱসাগৰত মেলেৰিয়াত আক্ৰান্ত হৈছে 2 গৰাকীকৈ ব্যক্তি শিৱসাগৰত এনেদৰে এতিয়া ডেংগু আৰু মেলেৰিয়াত আক্ৰান্ত হোৱা খবৰ আহি পৰিছে আৰু আজি যেহেতু ৰাষ্ট্ৰীয় ডেংগু দিৱস আৰু আজিৰ দিনটোতেই এনেদৰে এতিয়া শিৱসাগৰত ধৰা পৰিছে কেইবাগৰাকীও ৰোগীৰ দেহত ধৰা পৰিছে ডেংগু 4 গৰাকী ডেংগু ৰোগী চিনাক্ত কৰা হৈছে শিৱসাগৰত লগতে 2 গৰাকী মেলেৰিয়া ৰোগী চিনাক্ত কৰা হৈছে আৰু তাৰ পাছতে এতিয়া জিলাখনত চাঞ্চল্যৰ সৃষ্টি হৈছে জিলাখনৰ ডিমৌ গেলেকি আৰু মোৰাবজাৰ অঞ্চলত ডেংগু ৰোগী চিনাক্ত হৈছে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত ডেংগু আৰু এনকেফেলাইটিছ আদি ৰোগ প্ৰতিৰোধৰ বাবে ইতিমধ্যে সাজু হোৱা বুলিও দাবী কৰিছে জিলা জুটীয়া স্বাস্থ্য সঞ্চালক আৰু মেলেৰিয়াৰ বিষয়াই এই সন্দৰ্ভত পদক্ষেপ হাতত লোৱা হৈছে বুলিও জানিবলৈ দিছে জিলাখনৰ ডিমৌ গেলেকি আৰু মোৰাবজাৰ অঞ্চলত ডেংগু ৰোগী চিনাক্ত হৈছে বাৰিষা সোমোৱাৰ লগে লগে শিৱসাগৰত এনেদৰে এতিয়া ডেংগুত আক্ৰান্ত হৈছে 4 গৰাকীকৈ ব্যক্তি আৰু ইয়াৰ উপৰিও শিৱসাগৰত এনেদৰে এতিয়া ধৰা পৰিছে মেলেৰিয়া ৰোগী মেলেৰিয়াত 2 গৰাকী ৰোগী আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে কিছু মন্তব্য আছে জিলা জুটীয়া স্বাস্থ্য সঞ্চালক আৰু মেলেৰিয়া বিষয়াৰ আমি সেই মন্তব্য এই মুহূৰ্তত আগবঢ়াৰ চেষ্টা কৰিম আমাৰ ইয়াত এটা মেলেৰিয়া কেছ ওলাইছিল আৰু সেইটো আমি যথাযোগ্য ট্ৰিটমেণ্ট কৰিছোঁ ইয়াৰ আগতে জানুৱাৰী মাহত আৰু এটা কেছ ওলাইছিল সেইটো আমি ছাকচেছফুলি ট্ৰিটমেণ্ট কৰিছোঁ ইয়াৰে এটা কেছ আমাৰ শিৱসাগৰ জিলাত যদিও ধৰা পৰে কেছটো আচলতে মিজোৰামৰ পৰা আহিছিলে ঠিক সেইদৰে বাকীবিলাক ক্ষেত্ৰতো আমাক ইয়াত এনকেফেলাইটিছ ৰোগী এতিয়ালৈকে এজনো ধৰা পৰা নাই এই বছৰটোত ডেংগুৰ ক্ষেত্ৰত এইটো কথা ক'ব পাৰি যে আমাৰ 4টা কেছ ডেংগু হিচাপে চিনাক্তকৰণ হৈছে কিন্তু এই চিনাক্তকৰণ প্ৰক্ৰিয়াটোত দেখা যায় যে ইয়াত IgM পজিটিভক আমি ডেংগু হিচাপে ধৰা কাৰণেহে 4টা কেছ পজিটিভ হৈছে মানে এই 4টা ডেংগু যদিও আমি ধৰিছোঁ ইট কেন ইভেন বি টাইফাছ ফিভাৰ it can be chikungunya like aro other and Japanese encephalitis এইবিলাকতো IgM বাঢ়ে গতিকে এটো বৰ স্পেসিফিক নহয় যদিও আমি 4টা ডেংগু কেছ আছে বুলি ধৰিছো ইয়াত আপোনাৰ ডিমৌ তাৰ পিছত আপোনাৰ গেলেকি আৰু লাকুৱা এইবিলাক জায়গাত আছে কিন্তু স্পেসিফিক সিঙ্গল কেস এটা কেস আমাৰ মুঠাতে টোটাল 4টা কেস আৰু এইবিলাক এই 4টা কেছৰ কোনো ট্ৰেভেল হিষ্ট্ৰি নাই তেওঁলোকে যে কোবাৰ পৰা সাধাৰণতে আগতে আমি দেখা পাওঁ যে গুৱাহাটীৰ পৰা অহা মানুহৰ ডেংগু হৈছিলে কিন্তু এবাৰ দেখা গৈছে যেটা 4টা কেছ চিহ্নিত হৈছে এই 4টা গুৱাহাটীলৈ ভ্ৰমণ বা কোনো ভ্ৰমণ বৃত্তান্ত তেওঁলোকৰ নাই ইয়াৰ বাহিৰেও আমাৰ ইয়াত ধৰি লওক য'তে ত'তে ডায়েৰিয়াৰ প্ৰাদুৰ্ভাৱ হৈছে মাশৰুম পয়জনিং হৈছে সৌভাগ্যবশত শিৱসাগৰ জিলাত এই দুটা বস্তু এতিয়ালৈকে হোৱাগে নাই এই সিজনটো কি ধৰণে সাৱধানতা অৱলম্বন কৰিলে এইবিলাক বাচি থাকিব পাৰে আপোনালোকে প্ৰথম কথা এইবিলাক মহৰ প্ৰাদুৰ্ভাৱৰ কাৰণে আমি ফগিং কৰোঁ যদিও ফগিং কৰোঁ এই ফগিংটো স্বাস্থ্যৰ পক্ষে হানিকাৰক বুলি ধৰা হয় সেই কাৰণে ফগিংটো কৰাৰ লগতে আমি বেছিকৈ জোৰ দিছোঁ
ITBN মানে আঁঠুৱা ঔষধীকৰণটোত আমি বেছি জোৰ দিওঁ আৰু এই আঁঠুৱা ঔষধীকৰণ হ'লে কেৱল মহেই নহয় অন্যান্য পোক-পৰুৱা পতংগও ওচৰলৈ নাহে এইটো দেখা গৈছে আৰু এইটো প্ৰায় 6 মাহলৈকে ইফেক্টিভ হৈ থাকে গতিকে আমি ITBN বা আঁঠুৱা ঔষধীকৰণত বেছি জোৰ দিছোঁ আৰু তৃতীয়তে টেমিফছ বুলি পেলাই লাৰ্ভিচাইডেল কিছুমান আমি ব্যৱহাৰ কৰিছোঁ